তুমি তোমাৰ পাৰ্টনাৰক যদি এইটো সুধিব লগা হৈছে, ল'ৰা হয় ছোৱালী হয় দুটাকে কৈছোঁ, যে তুমি লয়েল থাকিবানে মোৰ লগত, এইটো যদি তুমি কুৱেশ্যন কৰিব লগা হৈছে, তুমি তেওঁৰ বা তাৰ বা তাইৰ একশ্যন যোনটো কৰে সেইটোৰে তুমি ধৰিব পাৰাই নাই যে তাই বা সি তোমাৰ লগত লয়েল হয়নে নহয়। হয়তো তোমাৰ মনত ডাউট আছে, তাহাঁতৰ যোনটো একশ্যন সেইটো তোমাৰ মনত ডাউট আছে, মে বি মোক লৈ কিনে লয়েল নহয় বা নহ'ব পাৰে ফিউচাৰত, এটা ভয় সোমাই আছে মনত। তেতিয়াহ'লে তুমি এজন সেনেকুৱা পাৰ্টনাৰৰ পৰা লয়েলটি এক্সপেক্ট কৰি লাভে নাই। প্ৰথম কথা। ছেকেণ্ড কথাটো, তুমি সেইজনক যিমান নোকোৱা কিয়, হাজাৰটা ভগৱানৰ কচম দিয়া, মাকৰ কচম দিয়া, বাপেকৰ কচম দিয়া, সিহঁতে লয়েল নহয় যদি লয়েল নহয়েই, কেতিয়াও লয়েল হ'ব নোৱাৰে। সিহঁতে মিছাকৈ কচম খাব, মাকৰো বাপেকৰো ভগৱানৰো কচম খাব। বহুত তেনেকুৱা মানুহ আছে যোনে মিছাকৈ কচম খায়। সেইটো একো ডাঙৰ কথা নহয়, আমাৰ কাৰণে বহুত ডাঙৰ কথা ন। আমি মাৰ কচম মিছাকৈ নাখাওঁ, দেউতাৰ কচম নাখাওঁ, ভগৱানৰ কচম নাখাওঁ। কিছুমান মানুহৰ কাৰণে এইটো বহুত সৰু কথা, হাজাৰবাৰ খাব আপোনাক বিশ্বাস দিবৰ কাৰণে। আপুনি এটা কথা মনত ৰাখিব, যদি আপুনি লয়েল হয়নে নহয় সুধিব লগা হয়, আপুনি যদি ক'ব লগা হয় তুমি মোৰ লগত লয়েল থাকিবা নে, প্লিজ মোৰ লগত লয়েল থাকিবা হা, মই তোমাক লৈ লয়েল, মই তোমাক ভাল পাওঁ, প্লিজ হা, এনেকুৱা নকৰিবা হা, এনেকুৱা ধৰণৰ যদি আপোনাৰ কণ্ডিশ্যন হৈছে, মানে সেই ৰিলেশ্যনশ্বিপটো হেল্ডি ৰিলেশ্যনশ্বিপ নহয়। আৰু তেনেকুৱা ৰিলেশ্যনশ্বিপৰ পৰা ক'লোঁ ন, সেই পাৰ্টনাৰজনক গেট আউট কৰি দিয়ক বা নিজে গেট আউট হৈ আহক। বুজি পাইছেনে? সেইটোৱে ক'ম মই। নহ'লে বাঁহ খাব লাগিব সময়ত, এইটো মনত ৰাখিব।